আৰু বাৰ পদধ্বনি শুনিছো মহাৰাজ বোধ হয় বোপা দুৰ্যোধন আহিছে আহিছে মোৰ 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 ঘূৰাইছে ৰাণী মই স্থিৰেৰে থাকিব পৰা নাই মোক শয্যালৈ লৈ যোৱা ৰাণী মোক শয্যালৈ লৈ যোৱা মহাৰাজ আপুনি দুৰ্যোধনক অলপ বুজাওক সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ সি নুশুনে ৰাণী সি নুশুনে ৰাণী সি মোৰ কথা নুশুনে কিয় নুশুনিব মহাৰাজ অভিমানী হলেও মোৰ বাচা দুৰ্যোধন অবিবেচক নহয় আপুনি তাৰ পিতা আপুনি তাৰ জন্মদাতা সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ সাংবাদিকসকলৰ দ্বাৰা মঞ্চস্থ হ'ব গান্ধাৰীৰ অভিশাপ আৰু গান্ধাৰীৰ এই চৰিত্ৰত অভিনয় কৰিছে আমাৰ সকলোৰে মৰমৰ আৰু এতিয়া এঞ্জেলাৰ পৰিচয় দিয়াৰ প্ৰয়োজন নাই সমগ্ৰ অসম তেওঁ আচলতে পৰিচিত আৰু এতিয়া জনপ্ৰিয় হৈ দিছে এগৰাকী প্ৰতিভাধৰ সাংবাদিক এঞ্জেলাৰ এই গুৰুজনাৰ সৃষ্টিৰাজিক আমি ধৰি ৰখাৰ প্ৰয়াসেৰে সাংবাদিকসকলে ভাওনা মঞ্চস্থ কৰিবলৈ লৈছোঁ গতিকে এক ডাঙৰ প্ৰয়াস আমাৰ আচলতে বৃহৎ প্ৰয়াস কিন্তু সাংবাদিকসকলক এনে ৰূপত দেখিছোঁ খুব বেছি ভাল লগা নাই জানো সঁচাকৈ খুব ভাল লাগিছে আচলতে গুৰুজনাৰ অন্যতম সৃষ্টি ভাওনা আমি চেষ্টাহে কৰিছোঁ আচলতে সদাব্যস্ত হৈ থকা সাংবাদিকসকলে অকণমান ভাওনাখন আমি চেষ্টা কৰিছোঁ সকলোৱে গান্ধাৰী অভিশাপ ইয়াত এটি চৰিত্ৰ আমাৰো আছে গান্ধাৰী চৰিত্ৰটিয়ে আমি অকণমান অভিনয় কৰিবলৈ চেষ্টা কৰিছোঁ আমি কিমান নিখুঁতকৈ কৰিব পাৰোঁ সেয়া আমি নাজানো কিন্তু আমি নিজৰ 100% উজাৰি দিম সৰ্বোচ্চ উজাৰি দিম আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ বহু ব্যস্ততাৰ মূৰত সাংবাদিকসকলে অকণমান সময় উলিয়াই গুৰুজনালৈ সেৱা জনাই ব্যস্ততাপূৰ্ণ জীৱনত সকলোকে আমন্ত্ৰণো জনাইছে আপোনালোক অকণমান আহক আমাক অকণমান আশীৰ্বাদ প্ৰদান কৰক আমি সকলোৱে মিলি অকণমান এটা মাত্ৰ প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসৰ সহযাত্ৰী হওক আপোনালোক প্ৰতিগৰাকী আমি সেইটোৱে কামনা কৰিছোঁ এই ভাওনাৰ যিটো পৰিৱেশ ভাওনাৰ শেষত যেতিয়া আমি ভাত সাজ খাওঁ এই নিৰামিষ ভাত সাজ ইমান সোৱাদযুক্ত গতিকে এই পৰিৱেশটো কিন্তু আমাৰ গাঁৱৰ সেই পৰিৱেশলৈ মনত পেলাই দিয়া নাই আমি যদি কৰ্মব্যস্ততাৰ কাৰণে সংগীতৰ মহানগৰীত আছোঁ সঁচাকৈ বা আপোনাক ধন্যবাদ জনাইছোঁ আচলতে সাংস্কৃতিক সম্পাদিকা হিচাপে এই দায়িত্বটো তেওঁ গ্ৰহণ কৰিছিল তাৰ পাছত তেওঁ এই যে প্ৰয়াসটো কৰিলে যে আমি সাংবাদিকসকলে এখন আচলতে ভাওনাও কৰিব লাগে আমি নাটক কৰি থকা হয় বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংবাদিকসকলে এইবাৰ ভাওনাৰ পদক্ষেপটো লৈ এইটো ভাল হৈছে যে আমি কম বেছি পৰিমাণে প্ৰতিগৰাকী আধ্যাত্মিক কিন্তু ভাওনাখন কৰাৰ লগে লগে আমাৰ মনত শিপাই থকা আধ্যাত্মিকতা দুগুণে চলে আগতে ভাওনা বুলি ক'লে কি হয় গাঁওসমূহত ভাওনা বুলি কোৱাৰ লগে লগে এটা মাহ আখৰা হয় আৰু গোটেই গাঁওখন ফুলৰ শব্দ গীতৰ শব্দ ৰজনজনাই থাকে আৰু গোটেই গাঁওখনতে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে সেইকেইদিন গাঁওখনত বেয়া খবৰ কোনেও নাপায় ভাওনাকে শেষ হোৱা লাগে এতিয়া আমাৰো এনেকুৱা হৈছে আমি ষ্টুডিঅ'ত থাকোহে নিউজ পঢ়িয়ে থাকোঁ কিন্তু ভাওনালৈ কেতিয়া আহিম মানে ফুলৰ মাতৃ ৰজনজনাই থাকে এনেকুৱা হয় এই সময়খিনি হ'বলৈ ইয়াত অধিকাংশ আচলতে বাতৰি পৰিৱেশকো আছে বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰা প্ৰতিগৰাকী আছে এই প্ৰতিগৰাকীয়ে কৰ্মব্যস্ততাৰ মাজত এতিয়া এই সন্ধিয়াৰ সময়খিনি কেতিয়া আমি লগ পাম ঠিক মাত্ৰ ঠাই সলনি হৈছে কিন্তু পৰিৱেশ একে আছে একে আমি এনেকুৱা এটা নামঘৰতে আছো ঠিক গাঁৱৰ যেনেকুৱা নামঘৰ এটাত আমি আখৰা কৰিছিলো একেই নামঘৰত আছো পৰিৱেশ একে ৰাতি কিমান হৈছে আমাৰ কিন্তু হিচাপ নাই কেতিয়াবা 11:30 বাজিছে কেতিয়াবা 12 বাজিছে যোৱাৰ সময়ত আমি আলু পিটিকা কেইটামান এমুঠি অন্ন লৈ ইয়াত আমি গৈছো ইয়াৰ পৰা যাওঁতে সেইটো আমাৰ বাবে খুব ভাল লগা কথা এইকেইটা দিন একেৰাহে দেহে কেহে খাটি সকলোৱে ভাওনাখনতে লাগি আছে ডিউটি শেষ কৰি পুনৰতে সকলো নামঘৰলৈ কি ভাওনা আমি শিকিছো আখৰাত এতিয়া ব্যস্ত আৰু এতিয়া অপেক্ষা আৰু 15 তাৰিখলৈ অপেক্ষা আহিব 15 মাৰ্চ মই আকৌ এবাৰ সাদৰেৰে আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছো নাপাহৰিব 15 মাৰ্চ শনিবাৰ পিছদিনা দেওবাৰ আছে গতিকে সেয়াও আপোনালোকৰ সুবিধা হ'ব 15 মাৰ্চত আপোনালোক আহিব সন্ধ্যা 6 বজাৰ লগে লগে শিল্পগ্ৰামত আমি সাংবাদিকসকলে অকণমান প্ৰয়াস কৰিছোঁ গুৰুজনাৰ সৃষ্টিৰাজিক অকণমান ধৰি ৰখাৰ এটা আমাৰ চেষ্টা গতিকে আপোনালোক সকলো আহিব গান্ধাৰী অভিশাপ থেংক ইউ